সেইটো মনত ৰাখিবা সো নেক্সট আহিলে ভূটানৰ পৰা অসমলৈ বৈ অহা নদীখন কি ভূটানৰ পৰা বৈ আহিছে এখন হৈছে আই নদীখন ভূটানৰ পৰা অসমলৈ বৈ আহিছে ওকে তাৰপিছত চোৱা কৈছে অৰুণাচলৰ পৰা বৈ আহি অসমৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱা নদীখনৰ নাম কি ঠিক আছে কৰ পৰা বৈ আহিছে অৰুণাচলৰ পৰা বৈ আহিছে আৰু অসমৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছে গৈ এয়া হৈছে জিয়া ভৰলী নদী ওকে জিয়া ভৰলী নদী নেক্সট আহিলে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা অভিনেত্ৰী গৰাকী কোন আছিল ঠিক আছে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে কোন আছিল মলয়া গোস্বামী ওকে নেক্সট আহিছে কৈছে যে হিন্দু ধৰ্মৰ বেদ কেইখন হিন্দু ধৰ্মৰ বেদ 4খন ঠিক আছে হিন্দু ধৰ্মৰ বেদ কেইখন 4খন কি হয় ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ আটাইতকৈ পুৰণি বেদ কি বুলি ক'লে কি কবা ঋগবেদ বুলি কবা ওকে মনত ৰাখিবা এইবোৰ মই অতিৰিক্তভাৱে কৈ দিছো তোমালোকক জ্ঞান বৰ্ধনৰ কাৰণে গতিকে তোমালোকে লিখি ৰাখিব পাৰা সো নেক্সট কৈছে পঞ্চতন্ত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন পঞ্চতন্ত্ৰৰ যি সাধু যে থাকে এই সাধু কিতাপখনৰ লেখক কোন উত্তৰটো হৈছে বিষ্ণু শৰ্মা ওকে সো নেক্সট আহিলে হিন্দু উপাখ্যান মতে মই কোন গৰাকী দেৱতাৰ বাহন মই নহয় আচলতে মহ হ'ব লাগিছিল ভুল হৈছে ম ওপৰত কমা হ মহ তাৰ মানে কি মহ হয় মহ মানে বাফেলো মহৰ কথা কৈছে গতিকে মহ কাৰ বাহন হয় যমৰ হয় আকৌ যমৰাজৰ বাহন হৈছে মহ ঠিক আছে হেয়া সো নেক্সট আহিলে কৈছে যে নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ 2খন জিলাৰ ভিতৰত পৰে তাৰে এখন হল গোলাঘাট জিলা আনখন হৈছে কাৰ্বি আংলং জিলা ওকে নাম্বৰ অভয়াৰণ্য অসমৰ 2খন জিলাৰ ভিতৰত পৰে এখন হৈছে গোলাঘাট জিলা আনখন হৈছে কাৰ্বি আংলং জিলা এটো মনত ৰাখিবা সো নেক্সট আহিলে কৈছে যে আমাৰ দেশৰ সাহিত্যৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি সাহিত্যৰ সৰ্বোচ্চ বঁটা এ হৈছে জ্ঞানপীঠ বঁটা সাহিত্যৰ সৰ্বোচ্চ বঁটা কি তেতিয়া হলে জ্ঞানপীঠ বঁটা মনত ৰাখিবা নেক্সট আহিলে চন্দ্ৰটো হল এটা কি গ্ৰহ নে উপগ্ৰহ নে নক্ষত্ৰ নে ধূমকেতু এটো হৈছে উপগ্ৰহ চন্দ্ৰটো উপগ্ৰহ কিয় উপগ্ৰহ কাৰণ উপগ্ৰহ বিলাকে গ্ৰহৰ চাৰিফালে ঘূৰে ঠিক আছে গ্ৰহৰ চাৰিফালে ঘূৰিলে তাক উপগ্ৰহ বুলি কোৱা হয় গতিকে চন্দ্ৰই কোনটো গ্ৰহৰ চাৰিফালে ঘূৰে চন্দ্ৰই আমাৰ পৃথিৱী গ্ৰহৰ চাৰিফালে ঘূৰে ঠিক আছে চন্দ্ৰ যে পৃথিৱীৰ চাৰিফালে ঘূৰে তাৰ কাৰণে আমাৰ এই যে এমাহত 30 দিন বুলি কোৱা হয় কাৰণ চন্দ্ৰই পৃথিৱীক সম্পূৰ্ণ এপাক ঘূৰিবৰ কাৰণে প্ৰায় 29 দিন বা 30 দিন লাগে ঠিক আছে সেইকাৰণে সো নেক্সট আহিলে কৈছে যে 1930 চনত স্থাপন হোৱা অসমৰ প্ৰথম ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ নাম ব্যক্তিগত খণ্ড আছিল 1930 চনত উত্তৰটো হল জেবি কলেজ অৰ্থাৎ জেবি কলেজখন প্ৰথমতে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আছিল অৰ্থাৎ প্ৰাইভেট আছিল এয়া কেতিয়া স্থাপন কৰা হৈছিল 1930 চনত ওকে সো নেক্সট আহিলো নেক্সট কৈছে যে অসমৰ এখন জিলাৰ সীমান্ত মেঘালয় মণিপুৰ মিজোৰাম আৰু বাংলাদেশৰ সীমাত লগ লাগি আছে জিলাখনৰ নাম কি ঠিক আছে অসমৰে এখন জিলা হয় সেই জিলাখনৰ সীমা কি লাগি আছে মেঘালয়ৰ সীমা লাগি আছে মণিপুৰৰ সীমাটো লাগি আছে মিজোৰামৰ সীমাটো লাগি আছে আৰু বাংলাদেশৰ সীমাটো লাগি আছে উত্তৰটো হৈছে কৰিমগঞ্জ জিলা অসমৰ এখন জিলা হয় এই কৰিমগঞ্জ জিলাৰ সীমা মেঘালয়তো লাগি আছে মণিপুৰতো লাগি আছে মিজোৰামতো লাগি আছে আৰু বাংলাদেশতো লাগি আছে ওকে তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব অসম মেপখন অকমান চাব লাগিব ঠিক আছে ওকে নেক্সট আহিলে যে ননৈ পাথৰিঘাট আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে ইয়াৰ উত্তৰটো হৈছে দৰং জিলাত কি আছে ননৈ পাথৰিঘাট আৰু ওৰাং
ঠিক আছে এই ৰাষ্ট্ৰীয় উদ্যান আছে ওকে সো নেক্সট আহিলো কৈছে যে বুদ্ধদেৱৰ জন্মস্থানৰ নাম কি আছিল বুদ্ধদেৱৰ জন্মস্থানৰ নাম আছিল লুম্বিনী 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 ক'ত আছে গম পানে লুম্বিনী আছে নেপাল অৰ্থাৎ বুদ্ধদেৱৰ জন্ম কৰিছিল নেপালত হৈছিল নেপালৰ লুম্বিনী নামৰ এখন গাঁৱত হৈছিল ওকে নেক্সট আহিলে চোৱা এছিয়া মহাদেশৰ প্ৰদীপ অৰ্থাৎ লাইট অফ এছিয়া ৰূপে কাক জনা যায় লাইট অফ এছিয়া কোন হয় লাইট অফ এছিয়া হৈছে বুদ্ধদেৱ গৌতম বুদ্ধ ঠিক আছে বুদ্ধদেৱক কি বুলি কোৱা হয় গৌতম বুদ্ধ বা বুদ্ধদেৱকৈ লাইট অফ এছিয়া বুলিও কোৱা হয় ওকে নেক্সট আহিলে চোৱা কৈছে যে ভাৰত ৰত্ন বঁটা কোনে প্ৰথম লাভ কৰিছিল ঠিক আছে ভাৰত ৰত্ন বঁটা প্ৰথমে লাভ কৰা ব্যক্তি গৰাকী আছিল ৰাজা গোপালাচাৰী ওকে নেক্সট ডেনিছ পেপিন নামৰ বৈজ্ঞানিক গৰাকীয়ে আমাৰ ৰন্ধন কাৰ্যত জড়িত কোনবিধ সঁজুলি আৱিষ্কাৰ কৰিছিল ডেনিছ পেপিন নামৰ বৈজ্ঞানিক গৰাকীয়ে আমাৰ ৰন্ধন কাৰ্যত জড়িত প্ৰেছাৰ কুকাৰ আৱিষ্কাৰ কৰিছিল ঠিক আছে প্ৰেছাৰ কুকাৰত কি কৰা হয় ভাত বনোৱা হয় ওকে সো নেক্সট আহিলে চোৱা তলৰ কোনটো গেছ বায়ুত সৰ্বাধিক থাকে বায়ুত বেছি থকা গেছটো কি নাইট্ৰজেন নে অক্সিজেন নে কাৰ্বন ডাই অক্সাইড নে হাইড্ৰজেন ইয়াৰ উত্তৰটো হৈছে নাইট্ৰজেন বায়ুত সৰ্বাধিকভাৱে নাইট্ৰজেন পোৱা যায় ওকে নেক্সট আহিলে চৰাই আকাশত উৰাত তলৰ কোনটোৱে সহায় কৰে বায়ুৱে নে পোহৰে নে বতাহে নে আটাইকেইটাই সো চৰাই আকাশত উৰাত বায়ুৱে সহায় কৰে পোহৰ নহলে উৰিব পাৰে যেনেকৈ বাদুলি আন্ধাৰতে উৰে না সো বতাহ বললে দিগদাৰ হে বতাহ বললে কি হয় দিগদাৰ হয় উৰিবলৈ যোনফালে মন যায় সেইফালে উৰিব নোৱাৰে গতিকে বায়ুৱেহে সহায় কৰে ওকে সো নেক্সট প্ৰাণীৰ পৰা পোৱা এবিধ সূতা সূতা হৈছে পাট সূতা ঠিক আছে পাট সূতা ওকে এই যে প্ৰাণী মানে কি কথা বুজাব লাগিছে যেনে পলুবিলাকটো প্ৰাণীয়ে হয় না আৰু ভেড়া ছাগলী বিলাকৰ পৰাও আমি সূতা পাওঁ ঠিক আছে সেইকাৰণে এইবোৰ প্ৰাণীৰ পৰা পোৱা সূতাই হয় ওকে সো নেক্সট আহিলে ইজৰাইলৰ ৰাজধানীৰ চহৰৰ নাম কি ইজৰাইলৰ ৰাজধানীৰ চহৰৰ নাম হৈছে জেৰুজালেম ঠিক আছে ইজৰাইলত কাৰ জন্ম হৈছিল গম পোৱা নে ইজৰাইলত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশু খ্ৰীষ্টৰ জন্ম হৈছিল ক'ত জন্ম হৈছিল জেৰুজালেমতেই জন্ম হৈছিল যীশু খ্ৰীষ্টৰ জন্ম জেৰুজালেমতে হৈছিল আৰু সেই জেৰুজালেমে হৈছে ইজৰাইলৰ ৰাজধানীও ঠিক আছে সো আমাৰ ভাৰতৰ ৰাজধানী কি তোমালোকে গম পোৱা নে ভাৰতৰ ৰাজধানী কি তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট আহিলে মাতৃ জয়মতীৰ স্মৃতিত কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খান্দিছিল ঠিক আছে ইয়াৰ উত্তৰটো হৈছে ৰুদ্ৰসিংহ আসলে ইয়াত ভুলকে উত্তৰটো আহিলে হা মাতৃ জয়মতীৰ স্মৃতিত কোনজন ৰজাই জয়সাগৰ পুখুৰী খান্দিছিল ইয়াৰ উত্তৰ হৈছে ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল জয়মতী আৰু ৰুদ্ৰসিংহৰ দেউতাকৰ নাম আছিল গদাপাণি বা গদাধৰ সিংহ ঠিক আছে